নমস্কাৰ ওৱান এটেম্প একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ যিটো প্ৰথম ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ সেই পাৰ্ট 1টোৱে আমি আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল লেণ্ড বাউণ্ডেৰী উইথ ইণ্ডিয়া। ভাৰতৰ সৈতে সৰ্বাধিক দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় স্থলসীমা কোন দেশৰ? তো ৰাইট এনচাৰটো হ'ব অপশ্যন বি বাংলাদেশ। এবাউট 4096 কিলোমিটাৰ বাউণ্ডেৰীটো কভাৰ কৰি আছে আৰু পাছেছ থ্ৰু 5 ইণ্ডিয়ান ষ্টেট। এইকেইখন হৈছে ৱেষ্ট বেংগল, আছাম, মেঘালয়া, ত্ৰিপুৰা আৰু মিজোৰাম। চ' আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী। কোনখন ভাৰতীয় ৰাজ্যই আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব তো অপশ্যন এ ৰাজস্থান। ৰাজস্থানে এবাউট 1037 কিলোমিটাৰ কভাৰ কৰে উইথ পাকিস্তান। চ' এইটো হ'ব লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী। চ' 3 নম্বৰটো চাইছোঁ। 3 নম্বৰটো হৈছে ইণ্ডিয়া ইজ ছাৰাউণ্ডেড বাই দ্য চি অন হাউ মেনি ছাইডছ? হাউ মেনি ছাইডছ ছাৰাউণ্ডেড বাই দ্য চি অন হাউ মেনি ছাইডছ? এইটো ৰাইট এনচাৰটো হ'ব এইটো অপশ্যন 3। চৰি সেইটোৱে অপশ্যন চি 3, মানে 3টা দিশৰ পৰা। আৰবিয়ান চি ইন দ্য ৱেষ্টত আৰবিয়ান চি, আৰু ইষ্টত বে অফ বেংগল, আৰু চাউথত ইণ্ডিয়ান অ'চেন। চ' 3 নম্বৰটো হৈ গ'ল। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। 4 নম্বৰটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? কোনখন ভাৰতীয় ৰাজ্যৰ উপকূলৰ দৈৰ্ঘ্য সৰ্বাধিক? চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ গুজৰাটৰ উপকূলৰ দৈৰ্ঘ্য সৰ্বাধিক এবাউট 1600 কিলোমিটাৰ। চ' অপশ্যন 5টোলৈ গৈছোঁ। চ' আমি ইমান ডিছকাছ কৰা নাই আৰু জাষ্ট MCQখিনি চাই গৈছোঁ। ইণ্ডিয়া শ্বেয়াৰ্ছ মেৰিটাইম বাউণ্ডেৰীজ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? তলৰ কোনখন দেশৰ সৈতে ভাৰতে সামুদ্ৰিক সীমা ভাগ বতৰা কৰে? চ' কোনখন দেশ হ'ব ইয়াৰ? চ' ইয়াৰ হ'ব মালদ্বীপছ। চ' অপশ্যন 6টো চাইছোঁ আমি। 6টো হৈছে হুইচ ইণ্ডিয়ান ইউনিয়ন টেৰিটৰী কনচিষ্ট অফ 572 আইলেণ্ডছ? চ' ইয়াৰ এনচাৰটো হ'ব বি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। আন্দামান এণ্ড নিকোবৰৰ ভিতৰত 572টা আইলেণ্ড আছে। তাৰ এই 572টাৰ ভিতৰৰ কেইটামানতহে মানুহে বাস কৰে, তাত কেইটামান আইলেণ্ডতহে বাস কৰে। চ' আমি এইটো অপশ্যন বি হ'ব। এতিয়া 7টো চাওঁ। কুৱেশ্যন নম্বৰ 7টো হৈছে ইণ্ডিয়াছ ষ্ট্ৰেটেজিক লোকেশ্যন ইন দ্য ইণ্ডিয়ান অ'চেন ইজ মষ্ট ছিগনিফিকেণ্ট বিকজ অফ ইট। কি? এইটো অপশ্যন এ বিকজ ইট কণ্ট্ৰলছ মেজৰ চি ট্ৰেড ৰুটছ। ট্ৰেড ৰুটত ইম্পৰ্টেঞ্চ অন মেজৰ ইণ্টাৰনেশ্যনেল চি ৰুট কানেক্টিং ইউৰোপ, আফ্ৰিকা এণ্ড এছিয়া। এই 3খন দেশক কানেক্ট কৰে। চ' 8টো চাওঁ। 8টো হৈছে হুইচ আইলেণ্ড গ্ৰুপ লাইজ ইন দ্য আৰবিয়ান চি? কোনটো দ্বীপপুঞ্জ আৰৱ সাগৰত অৱস্থিত? এইটো হ'ব অপশ্যন এ লাক্ষাদ্বীপ। আৰৱ সাগৰত অৱস্থিত লাক্ষাদ্বীপ।
So option question 9. Question 9 to the northernmost point of India lies in which union territory? ভাৰতৰ উত্তৰতম বিন্দু কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? সেটো কোনটো হ'ব এইটো? এইটো হ'ব অপশ্যন বি লাডাখ। Northernmost point of India lies in which union territory? হ'ব অপশ্যন বি লাডাখ। ঠিক আছে, তেন্তে কুৱেশ্যন 10 টোলৈ গৈছোঁ। Which of the following Indian states does not have a coastline? তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সমুদ্ৰ উপকূল নাই? কোনখন হ'ব এইটো? এইটো হ'ব তেলেংগানা। তেলেংগানাখন এখন লেণ্ডলকড ষ্টেট, মানে এখন ইয়াত কোনো সমুদ্ৰ উপকূল নাই। তেলেংগানা। So question number 11. Which Indian state has the largest number of neighboring states? কোনখনৰ আটাইতকৈ বেছি মানে ভাৰতৰ কোনখন ৰাজ্যৰ সৰ্বাধিক সংখ্যক ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে, লাউন বাউণ্ডাৰী শ্বেয়াৰ কৰে? চ' এইখন হ'ব, এইটো হ'ব কোনখন গোটেই ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশে কৰে। উত্তৰ প্ৰদেশে 9খন ষ্টেটৰ লগত কৰে শ্বেয়াৰ্ছ বাউণ্ডাৰীজ উইথ 9 ইণ্ডিয়ান ষ্টেটছ। মধ্যপ্ৰদেশটো নহয়, মধ্যপ্ৰদেশে 5খনৰ লগত কৰে, আসামে 7খন, ছত্তীশগড়ে 7খন। চ' মেক্সিমামটো উত্তৰ প্ৰদেশে কৰে। অপশ্যন এ। Question number 12. Which Indian state shares international boundaries with Bangladesh, Nepal and Bhutan? বাংলাদেশ, নেপাল, ভূটান এই তিনিখন দেশৰ সৈতে সীমা ভাগ বতৰা কৰা ভাৰতীয় ৰাজ্য কোনখন? কোনখন? এইটো হ'ব অপশ্যন বি। অপশ্যন বি ৱেষ্ট বেংগল। ৱেষ্ট বেংগলে কৰে বাংলাদেশ, নেপাল, ভূটানৰ লগত সীমা ভাগ বতৰা। আসামে নকৰে গোটেইকেইখনৰ লগত। আসামে অকল কৰে চাইনা, ভূটান, ম্যানমাৰ, চৰি অৰুণাচলে কৰে। অৰুণাচলে কৰে চাইনা, ভূটান, ম্যানমাৰ, আৰু ছিকিমে কৰে চাইনা, নেপাল, ভূটান। চ' ইয়াত বাংলাদেশ, নেপাল আৰু ভূটানৰ লগত অকল ৱেষ্ট বেংগলে কৰে। চ' কুৱেশ্যন 13. Which Indian state has the shortest coastline? উপকূল থকা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূল আটাইতকৈ সৰু? কোনখন হ'ব এইটো? এইটো হ'ব অপশ্যন এ গোৱা। measuring about only 101 kilometer. So ইয়াৰে shortest হয় উপকূল। Which Indian 14 টো হৈছে which Indian island is famous for India's only active volcano? ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোন দ্বীপত অৱস্থিত? কোন দ্বীপত? এইটো হ'ব অপশ্যন বি বেৰেন আইলেণ্ড, বেৰেন দ্বীপ। বেৰেন দ্বীপ এইটো আন্দামান চিত আছে, বেৰেন দ্বীপ। আমি এতিয়া 15টোলৈ গৈছোঁ। তো 15টোত আছে যে কুৱেশ্যন which Indian island is located closest to the equator? Closest to the equator. এইটো হ'ব গ্ৰেট নিকোবাৰ। অপশ্যন বি গ্ৰেট নিকোবাৰ।
India's southernmost large island etu Great Nicobar etu কোনফালে আছে ইকুৱেটৰ closest to the equator to 16 which of the following is India's westernmost coastal state westernmost 16 to হ'ব এটো তলৰ কোনখন ভাৰতৰ পশ্চিমোত্তৰ উপকূলীয় ৰাজ্য এখন হ'ব গুজৰাট পশ্চিম উত্তৰ উপকূলত আছে অৱস্থিত অপশ্যন এ গুজৰাট 17 এতিয়া গ'ল ওকে Which Indian state is surrounded by Bangladesh on three sides? বাংলাদেশৰ গোটেই তিনিটা সাইডৰ পৰা কোনখন ষ্টেটে কভাৰ কৰে দিনেটো ত্ৰিপুৰা হ'ব এখন হ'ব ত্ৰিপুৰা Question number 18 Which union territory has no international land boundary? কোনখন ইউনিয়ন টেৰিটৰি ইণ্টাৰনেশ্যনেল লেণ্ড বাউণ্ডেৰী নাই 18 চণ্ডীগড় অপশ্যন সি চণ্ডীগড় চণ্ডীগড় নাই আন্তঃৰাষ্ট্ৰীয় স্থলসীমা নাই তো চণ্ডীগড় ক'ত আছে সিটুৱেটেড বিটুইন পাঞ্জাব এণ্ড হাৰিয়ানা So এটা question number 19 Which Indian state has the highest number of international neighbors? কি হ'ব এটো international neighbors West Bengal আমি আগত ডিসকাস কৰিছো যেটো তিনিখন আছিলে দেশ বাংলাদেশ নেপাল ভুটান Question number 20 Which Indian island group is of coral origin? ভাৰতৰ কোনটো দ্বীপপুঞ্জ প্ৰবাল উৎপত্তিৰ কোনটো এটো লাক্ষাদ্বীপ These are coral islands প্ৰবাল জীৱৰ অৱশেষ জমা হয় গঠিত হৈছে এইবোৰ So to right answer to hobo Lakshadweep 21 question number 21 to hoise which Indian state has the largest area কোনখন হ'ব এটো তো হ'ব ৰাজস্থান ৰাজস্থানৰ এৰিয়াটো হৈছে এটো কভাৰ কৰিছে about 3,42,239 square kilometer so এটো highest অপশ্যন এ ৰাজস্থান ভাৰতৰ সৰ্বাধিক মাটিকালি থকা ৰাজ্য তো question number 22 which is the smallest Indian state by area মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন মাটিকালিৰ ভিত্তিত 22 এখন হ'ব গোৱা গোৱাৰে কম আৰু covers about 3,700 square kilometer Goa So question number 23 to is which union territory is the largest by area Union territory is the largest by area এটো হ'ব লাডাখ লাডাখৰ এটো ডাঙৰ মাটিকালিৰ ভিতৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন লাডাখ
Which Indian state does not have an international boundary? তলৰ কোনখন ৰাজ্যৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? এইটো এ উৰিষ্যাৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই। উৰিষ্যাৰ অকল ডমেষ্টিক ষ্টেট বাউণ্ডাৰীজহে আছে, ইণ্টাৰনেশ্যনেল নাই। চ' অপশ্যন এ। 25 question number. Which Indian state shares boundaries with the maximum number of countries? সৰ্বাধিক সংখ্যক বিদেশী দেশৰ সৈতে সীমা ভাগ বতৰা কৰা ৰাজ্য কোনখন? অৰুণাচল প্ৰদেশ সেইটো কৰে। চাইনা, ভূটান, ম্যানমাৰ। ৱেষ্ট বেংগলো কৰে। বাংলাদেশ, নেপাল, ভূটান, ছিকিম, চাইনা। ছিকিমে কৰে চাইনা, নেপাল, ভূটানৰ লগত। চ' অল অফ দি এবভ হ'ব এইটো অপশ্যন ডি। Question number 26. Which Indian state is completely surrounded by Bangladesh on the west, south and east? Which Indian state is completely surrounded by Bangladesh on the west, south আৰু ইষ্ট? পশ্চিম, দক্ষিণ আৰু পূব দিশে কোনে কভাৰ কৰি আছে? বাংলাদেশে কভাৰ কৰিছে। অ'কে, এইটো হ'ব 26। ত্ৰিপুৰাই কৰি আছে বাংলাদেশ। তিনি দিশে আছে। এইটো আমি আগত ডিছকাছ কৰি আহিছোঁ কুৱেশ্যন। চ' এটা কুৱেশ্যন নম্বৰ 27. Which union territory of India lies entirely off the southwestern coast in the Arabian Sea? Which union territory of India lies entirely off the southwestern coast in the Arabian Sea? ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল সম্পূৰ্ণৰূপে দক্ষিণ পশ্চিম উপকূলৰ পৰা আৰৱ সাগৰত অৱস্থিত? এইটো আমি এইকেইটা দুটা কুৱেশ্যন চাগে আগত আমি পাই আহিছোঁ। এইটো লাক্ষাদ্বীপ হ'ব। লাক্ষাদ্বীপ 36টা দ্বীপৰ সমষ্টি। 28. Question number 28. Which Indian state has the longest coastline along the Bay of Bengal? Longest coastline along the Bay of Bengal. The option A, Andhra Pradesh, extending about for 974 kilometers. Question number 29. Which Indian island group lies closer to Myanmar than to mainland India? ভাৰতৰ কোনটো দ্বীপপুঞ্জ মূল ভূখণ্ডতকৈ ম্যানমাৰৰ অধিক ওচৰত অৱস্থিত? কোনটো দ্বীপপুঞ্জ অধিক ওচৰত অৱস্থিত ম্যানমাৰৰ? আন্দামান এণ্ড নিকোবাৰ। অপশ্যন বি। লক্ষদ্বীপ, মাজুলী, ডিউটোতো নহয়, বিয়ে হয় আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড। Question number 30. India's geographical position is most advantageous for which of the following? ভাৰতৰ ভৌগোলিক অৱস্থান তলৰ কোনটো ক্ষেত্ৰত আটাইতকৈ বেছি সুবিধাজনক? কোনটো হ'ব? এইটো হ'ব অপশ্যন এইটোৱে হ'ব দেখা দেখি। ইণ্টাৰনেশ্যনেল চি ট্ৰেড। চ' এইকেইটাই আছিল গোটেই আমাৰ পাৰ্ট 1ৰ কুৱেশ্যনছখিনি। চ' আমি নেক্সট পাৰ্টত ইণ্ডিয়ান জিঅ'গ্ৰাফীৰে বেলেগ এটা টপিক ডিছকাছ কৰিম, বেলেগ এটা টপিকৰ MCQs। চ' আপোনালোকে যদি ভাবে যে এই ভিডিঅ'কেইটাৰ পৰা
অকণমান হ'লেও কিবা এটা জানিব পাৰিছে তেন্তে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।